হয়, মই হিমাংশু কলিতা আজি নতুন ভিডিঅ' এটা লৈ আহিছো। তো ভিডিঅ'টো আমাৰ জিমৰ পৰাই ষ্টাৰ্ট কৰি আছো আৰু মোৰ লগত আছে দুজন ব্যক্তি আমাৰ জিমৰে হয়। আহক তেখেতসকলৰ পৰা অলপ কথা জানো। আহক। তো মোৰ লগত আছে দুজন ব্যক্তি। আহক, প্ৰথমতে এজনটো আপোনালোকে চিনি পাইছো, মই আগৰ ভিডিঅ'ত দিছিলো। এইখনত মোৰ লগৰ এজন হয় আৰু তেখেতো আমাৰ জিমৰে এজন ব্যক্তি। ঠিক আছে, তো আমি আহক আজি তেখেতসকলৰ পৰা জানো। তো প্ৰথমতে ইন্ট্ৰডিউচ কৰক আপোনাৰ নামটো। মোৰ নাম হিমাংশু কলিতা, মই ভেটাপাৰাৰ বাসিন্দা। আপুনি জিম কেতিয়াৰ পৰা ধৰক আৰম্ভ কৰি আছে? জিম আপুনি ক্লাছ 12ৰ পৰা অলপ চলপ কৰি আৰু কিন্তু মোটামুটি 10 বছৰ হৈ গৈছে আৰু ক'ব গ'লে। মানে ইমান মানে কি প্ৰফেচনেল টাইপ কৰা নাছিলোঁ, এনেই জাষ্ট ফৰ ফিটনেছ কৰিছিলোঁ। এতিয়া লাহে লাহে অলপমান প্ৰফেচনেল হ'ব চাই আছোঁ আৰু বেলেগটো তেনেকৈ মানে ট্ৰেইনাৰ হিচাপে বা তেনেকৈ হিচাপে কেতিয়াও লৈ পোৱা নাই। বাট এখন জিমত আহি হিমাংশুদাক পাইছোঁ, হিমাংশুদাই বহুত ভাল গাইড কৰে, বহুতখিনি ইম্প্ৰুভমেণ্ট পাইছোঁ মোৰ জিমত অহাৰ পিছৰ পৰা। আৰু আগলৈ আপুনি কিবা ভাবিছে নেকি খেলিম বুলি? আগলৈ খেলিম বুলি মোৰ ইচ্ছা আছিলে, মোৰ মেন্স ফিজিক্স খেলাৰ ইচ্ছা আছিলে। তাৰপিছত আগতে মই আৰ্ম ৰেষ্টলিং খেলিছিলোঁ, কিন্তু এতিয়া বৰ্তমান জব লাইফ আৰু লগত মিলাবলৈ অলপমান দিগদাৰ হৈছে। বাকী চাওঁ, ঠিক আছে, যদি কিবা তেনেকৈ চলে তো আগতে খেলিম আৰু। ঠিক আছে, ধন্যবাদ। আৰু আপোনাৰ নামটো? মোৰ নাম অলকেশ বৈশ্য। আপুনি ধৰক জিম চিম আৰম্ভ কৰাৰ কিমান দিন? মই একচুৱেলি জিম কৰিছিলোঁ আগতে, লকডাউনৰ আগত মোটামুটি 1 বছৰ কৰিছিলোঁ। তাৰপিছত আকৌ গেপ হৈ গ'ল, তাৰপিছত আকৌ এতিয়া আকৌ কৰিছোঁ। আপোনালোকে দেখিব পাৰিছে তেখেতৰ অলপ বয়স হ'লেও তেখেতে কিমান ধুনীয়াকৈ নিজকে মেইনটেইন কৰি ৰাখিছে। আপোনাৰ বয়স কিমান হৈছে এতিয়া? 49 ইয়াৰ্ছ। দেখিছে আপোনালোকে, দেখিবই পাৰিছে। তো বাকী এতিয়া আপোনালোকে এক্সাৰচাইজবিলাক কৰি আপোনালোকৰ দেহবোৰ কেনেকুৱা লাগি আছে? মানে বহুত ৰিলেক্স ফিল কৰা যায় আৰু এক্সাৰচাইজটো ৰেগুলাৰ কৰিবই মানে। তো দেখিলে আমাৰ লগত দুজন ব্যক্তি আছিলে। তো আজি তেখেতসকলৰ পৰা আমি দুটামান এক্সাৰচাইজো দেখাম। আপোনালোকে তেখেতসকলে দেখাব আপোনালোকে কেনেকৈ কি এক্সাৰচাইজ কৰিব লাগে। আহক আমি ৰাতিপুৱা আপোনালোকে আজি দেখিব পাৰিলে তেখেতসকলে দুটামান আপোনালোকক এক্সাৰচাইজ কৰিও দেখালে। তো আমাৰ গম পালে যে ফিটনেছ কিমান ইম্পৰ্টেণ্ট। আৰু তেখেতক আপোনালোকে দেখিবই পাৰিছে যে 49 ইয়াৰ্ছ হৈও তেখেতে নিজৰ ফিটনেছটো লৈ কিমান চিৰিয়াছ হৈ আছে। তো আপোনালোকেও চিৰিয়াছ হওক আৰু ভালকৈ এক্সাৰচাইজ কৰি যাওক। সৰু হওক বা ডাঙৰ হওক, আপোনালোকে জিম কৰক বা নিজে ঘৰত ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰক। তো কৰি থাকক। তো আজিলৈ এইখিনি কৈ মই বিদায় দিছোঁ। তো ধন্যবাদ।